Preparation strategy for APSC 2027. APSC 2027 ক টাৰ্গেট কৰিছে প্ৰিপেয়াৰ কৰিম বুলি আপুনি ধৰি লৈছো আজি 0ত আছে ডে 0ত আপুনি একো আৰম্ভই কৰা নাই এজন আৰম্ভ নকৰা মানুহ এজনৰ ডাউটবোৰ কি ধৰণৰ আহে তো ডাউটবোৰ এনেকুৱা ধৰণৰ যে কি বুক লিষ্ট ফলো কৰিম যাতে সেইখন পঢ়িলে আৰু বেলেগ পঢ়িব নালাগে ডেইলি মান্থলি বা উইকলি কেনেকে দিনবোৰ পাৰ কৰি নিম কেনেকে মই টাৰ্গেটটো ডেইলি টাৰ্গেটটো এচিভ কৰিম তো ডেইলি টাৰ্গেটটো এচিভ কৰিবৰ কাৰণে মোৰ সাবজেক্ট ওয়াইজ প্ল্যানবোৰ কেনেকুৱা হোৱা উচিত কোচিং লম নে ৰিসেন্ট ট্ৰেন্ডত কিবা চেঞ্জেস আহিব নেকি ধৰি লওক আপোনাৰ সিএমৰ কিবা ইনস্ট্ৰাকশন আহিছে কাৰেন্ট এফেয়াৰ্স বেস হৈ যাব নেকি পৰীক্ষাটো প্ৰিভিয়াৰ কেছে কোৱেশ্চনবোৰ ৰিলেভেন্ট থাকিব নে মেইনছৰ আনসাৰ ৰাইটিং কৰিবলৈ মোৰ বহুত ভয় সেই আনসাৰ ৰাইটিং কেতিয়াৰ পৰা মই এক্স্যাক্টলি কৰা উচিত কৰাৰ লগত বহুতে এটো মেন্টাল হেলথৰ মানুহৰ কি হয় এটা ইম্প্যাক্ট হয় এই পৰীক্ষাটো এটা দীঘলীয়া পৰীক্ষা তো দীঘলীয়া পৰীক্ষাটো যেতিয়া কৰিম মই ডাইৰেক্ট এপিসিতে বহুনে নগদ কিবা এটা চাকৰি বাকৰি লৈ প্ল্যান বিট যোৱা ভাল হ'ব মোৰ কাৰণে কোনটো কন্ডিশন ভাল হ'ব এই বাকি কমন কোৱেশ্চনবোৰ আহেনে কিবা এটা এপিএসসিত কমন পেলাব পাৰি নেকি কাৰেন্ট এফেয়াৰ্সবোৰ প্ৰেডিক্ট কৰিব কোনবোৰ কাৰেন্ট এফেয়াৰ্স পঢ়িলে যাতে কম সময়ত মই বেছি লাভ কৰিব পাৰো কি পঢ়িমকে আৰু এটা ডাঙৰ প্ৰশ্ন হৈছে কি আমি নপঢ়িম তো কি নপঢ়িম এই গুটেই সময়বোৰ সাঙৰি আজি মই আপোনাক গুটেই ভিডিওটো হ'বলৈ গৈ আছে ইয়াত মই গুটেই আপোনাক বুক লিষ্টৰ পৰা আদি কৰি এই গুটেইখিনিটো দেখুৱামেই ইয়াৰ যোনখিনি বুক লিষ্ট পলিটিৰ কাৰণে কি পঢ়িব ইকোনমিৰ কাৰণে কি পঢ়িব বুক লিষ্টৰ লগতে মই এটা 6টা মাহৰ আপোনাৰ এটা টাইমলাইনত ভাগ কৰি দিম যে টাইমলাইনটোত আপুনি কেনেকুৱা ধৰণে পাব এটো দেখিছেনে টাইমলাইনটো থাকিব টাইমলাইন থকাৰ উপৰি মই যোনকিটা বুক লিষ্ট দেখুৱাম সেই বুক লিষ্ট কিটাৰ পৰা কোৱেশ্চনছ কেনেকুৱাকৈ আহিছে ধৰি লওক এখন তামিলনাডুৰ বুক তো তামিলনাডু বুকৰ পৰা কেনেকৈ এপিএসসিত সেই বুকখনৰ পৰা কোৱেশ্চনছ উঠাই দিছে তাৰো মই আপোনালোকক ইয়াত আভাস দিব পাৰিম যাতে সেই সোৰ্স গিটা আপোনাৰ পঢ়োতে আপুনি তাৰ ওপৰত এটা কনফিডেন্টলি বা চকু মুদি বা ব্লাইন্ডকে আমি পঢ়িব পাৰো কেনেকৈ কোৱেশ্চনছবোৰৰ লাষ্ট ট্ৰেন্ডটো কি এই ট্ৰেন্ডটো চালে আমি দেখিম যে কোৱেশ্চন কিছুমান কমন আহি আছে কোৰ পৰা প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পৰা 2025 ৰ পেপাৰখন যদি আমি মন কৰো এখন এটা পলিটিৰিয়া যি 10টা কোৱেশ্চন আহিছিল গুটেই 10টা কোৱেশ্চনছ প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনৰ পৰা ডাইৰেক্টলি বা থিমেটিককে তেওঁলোকে উঠাই দিছিলে তাৰ মই গুটেই একদম পুংখানুপুংখ ডিটেইলছ দিম মই ডিটেইলছ দিম এখন টাইম টেবুলৰ যে টাইম টেবুলটো যদি মই এতিয়া ভাগ কৰি লওঁ কেতিয়াৰ পৰা ধৰি লৈছো আপুনি 1 জুনৰ পৰা ফুল ফ্লেজেডকে প্ৰিপেয়াৰ কৰিব তো 1 জুন যদি আপুনি 2026 চনৰ পৰা আপুনি প্ৰিপেয়াৰ কৰিব লগা হয় আৰু আপোনাৰ 15-10 দিন এতিয়া হাতত আছে এই 15-10 দিন মই নিজৰ যিখিনি আপোনাৰ মানে চলি থকা কামখিনি আছে সেইখিনি সাঙুৰি লৈ বা এটা প্ৰপাৰ ষ্ট্ৰেটেজি লৈ গ্ৰেজুৱেলি 1 তাৰিখৰ পৰা আপুনি ফুল ফ্লেজেডকে হুমাব প্ৰথম 3 মাহত আপুনি কি কাম কৰিব কোনকিটা সাবজেক্ট কৰিলে আপোনাৰ প্ৰথম বহুত দৰকাৰী কাৰেন্ট এফেয়াৰ্স পঢ়িবৰ কাৰণে বুজিবৰ কাৰণে কোনকিটা আমাক লাগে এই ট্ৰেন্ডটো কি চলি আছে বা সাবজেক্টটো কোৰ পৰা পঢ়িলে আমি মানে সহজতে বুজি পাম সেই গুটেই ধৰণৰ কথাবোৰ মই আপোনালোকক মই এই ভিডিওটোত আজি এজ এ এজেন্ডা হিচাপে সাঙুৰি লৈছো ইয়াৰ গুটেইখিনি কথা মই আপোনাক শেয়াৰ কৰিম যদিহে ভিডিওটো আপুনি একনলৈকে চাই আছে তেতিয়ালে কমপ্লিটলি সক আপুনি নজনা বা বহুত গিটা কথা নিজে মনত নভবা কেটামান বস্তু আপুনি আজি ইয়াত থিংক কৰিব পাৰিব আৰু তাৰ আগতে মই এটা কথা কওঁ যে যোনসকলে মই এটো মোৰ আমাৰ ৰাইট এটেম্প দা চেনেলটো এবাউট এপিএসসি প্ৰিপাৰেচনলৈ মই ষ্ট্ৰেটেজি আজি 1 বছৰৰ পৰা মই শেয়াৰ কৰি আহিছো তো যোনসকলে জানে নজনা সকলক মই এটো কথা কওঁ যে মই নুকুন মই যদি আপোনাক এতিয়া এইখিনি দিবলৈ গৈ আছো বা ক'বলৈ গৈ আছো কি বেষ্টত আপুনি মোক টাচ কৰিব তো ওয়েল কথাটো কি হল টাচ কৰিব এই পৰীক্ষাটোত মই অলৰেডি মোৰ চেনেলটোত ভিজিট কৰিলে তলৰ ক্লাস দেখিবই ভিডিও কিটাত মই এটা কথা বাৰবাৰ কৰি আহিছো যে আই ওয়াজ এ ফেইলাৰ মই পৰীক্ষাটো ক্লিয়াৰ কৰা নাই আজিলৈকে কিন্তু ক্লিয়াৰ নকৰিলেও মাল্টিপল টাইমছ মই ভিন স্তৰত প্ৰিলিমছ মেইনছ ইন্টাৰভিউ তো বেলেগ মাল্টিপল টাইমছ মই মানে পাইছো তো তাৰ যোনটো অভিজ্ঞতাৰ পৰা মই মোৰ বহুতখিনি ক্যান্ডিডেট মই যোনখিনিক মই মোৰ নিজৰ ইনসাইট শেয়াৰ কৰিছো তেওঁলোকে তাৰ পৰা আপোনাৰ সুফল পাইছে নিজৰ কষ্টৰ কাৰণে
যোৱাবাৰো তেনেকৈ ৰেংক 10 ৰেংক 11 8 APSCত অলমষ্ট 30+ মানুহ আছিল যোনসকলৰ লগত মোৰ ইনফৰমেশ্যন শ্বেয়াৰ কৰিছিলোঁ মই এইটো আৰু ইভেন মই তাৰ আগতো কৈ আহিছোঁ যোনসকলে পৰিচিত সেইটোৱে জানে মই ষ্ট্ৰেটেজি শ্বেয়াৰ কৰিছিলোঁ য'ত মোৰ ৱাইফে এচিএছ পাবলৈ সক্ষম হৈছিল মোৰ কাজিনে এচিএছ পাবলৈ সক্ষম হৈছিল মোৰ বন্ধু বান্ধৱ বহুতখিনিয়ে এই পৰীক্ষাটো ক্লিয়াৰ কৰিছে তো সবৰ পৰা মই যোৱা ইনচাইটৰ ভিত্তিত ইট নট এবাউট যে মই মোৰ নিজৰ জ্ঞানৰ পৰা কৈছোঁ এই গোটেইখিনিৰ পৰা মই আপোনাক আজি যিখিনি কথা ক'ম 2000 যোনখিনি নতুনকৈ চাই আছে সেইখিনি টাৰ্গেট কৰি কৈছোঁ মই তো সেই তাৰে ওপৰত বেছ কৰিয়ে মই গোটেইখিনি ক'ম পৰীক্ষাটোৰ ভিন ভিন ষ্টেজৰ বিষয়ে মই ক'ম কেনেকৈ মই এইটো কথা আগত উল্লেখো কৰি আহিছোঁ প্ৰিলিমছ ইজ দ্য ষ্টেজ য'ত মই কাট অফতকৈ এটা কমফৰ্টেবল মাৰ্কছত প্ৰতিবাৰে মই ক্লিয়াৰ কৰি আহিছোঁ সেই ষ্ট্ৰেটেজিটো বহুত মানুহক মই শ্বেয়াৰ কৰিছোঁ তো তেওঁলোকে সেইটোত লাভ পাইছে লাইক তেনেকৈ এছে এথিক্সৰ নিচিনা কেইটামান ছাবজেক্ট যোনকেইটা ছাবজেক্ট আমি আৰম্ভণি লেভেলত এই কথাবোৰ আমি গম নাপাওঁ সেই ছাবজেক্টকেইটাৰো মানুহক লাভ হোৱাকৈ মই নিজৰ ইনচাইট শ্বেয়াৰ কৰিছোঁ এই চেনেলটোতে মই তাৰ বহুতখিনি ভিডিঅ' অলৰেডি আছে এতিয়া কথাটো হ'ল ইয়াৰে একদম ফাৰ্ষ্ট পইণ্টটো কি হয় যে why APSC বেসিক কোৱেশ্যন সুধিবতো নালাগে কাৰণ আপুনি যেতিয়া পৰীক্ষাটো দিম বুলিয়েতো আহিছে তো why APSC প্ৰবেবলি আপোনাৰ ক্লিয়াৰ তথাপিও মই এই কথাটো চাব UPSC টপাৰকেইটাই এই কথাটো খুব কৈ থাকে যে ফাইণ্ড ইউৰ whyটো আপুনি ফাইণ্ড কৰক কিয় why ফাইণ্ড কৰক যদিহে আপোনাৰ why ফাইণ্ড কৰা হয় হাউ বিকম ইজি কেনেকৈ কৰিব ইজি হৈ যায় এইটো whyটো কি হ'ব পাৰে whyটো বেলেগ বেলেগ কাৰণ হ'ব পাৰে বিকজ চৰক অবভিয়াছলি যিমানে আমি তাৰ নিগেটিভলি যি নকওঁ ছ'চিয়েল মিডিয়া ফেচবুক হোৱাটছএপ আপোনাৰ ইনষ্টাগ্ৰামত যে আমি যিমানে ড্ৰিম ইন কৰিবলৈ ট্ৰাই নকৰোঁ ইট ইজ দ্য প্ৰেষ্টিজিয়াছ ছাৰ্ভিচ অফ দ্য ষ্টেট এইটো সঁচা কথা তাৰ পোৱাৰ পাছত মানুহজনৰ যোনটো লাইফ যোনটো মানে নিজৰ অ'ৰা সব পিনে কিবা কিবি এটা এট্ৰেকশ্যন আছে সেইকাৰণে এট্ৰেকশ্যন আছে কাৰণেই মানুহখিনি ইমানখিনি মানুহ পৰীক্ষাটোত ফচি আছে যোৱাবাৰ মই 129 জন মানুহ আপোনাৰ ইণ্টাৰভিউ লৈছিলোঁ বিশ্বাস কৰক লাষ্ট বাৰ 129টা কেণ্ডিডেট ইণ্টাৰভিউত সিলেক্টেড কেণ্ডিডেট আছিলে 39 যোন ফাইনেল লিষ্টত নাম আছিল আৰু যাৰ মই ইণ্টাৰভিউ লৈছিলোঁ ফাইনেল ষ্টেজত 129 মই ওৱান টু ওৱান মোক লৈছিলোঁ ইভেন ৰেংক 1 আছিলে য'ত মই আপোনাৰ ইয়াত মোৰ চেনেলটোতে ভিডিঅ' দুই এজনৰ দি থৈছোঁ কথাটো এইটো কথা ক'ব কৈছোঁ এই কুৱেশ্যনটো তেতিয়ালৈকে ৰিলিভেণ্ট থাকেগৈ why কিয় আপুনি এচিএছ হ'ব বিচাৰিছে তো কিয় আপুনি APS হ'ব বিচাৰিছে চাওক এইটো যদি যায় ইণ্টাৰভিউত ক'বৰ কাৰণে লাগে তেনেকুৱা কথা নহয় ইনষ্টেড পৰিৱৰ্তে এই whyটো যদি আপোনাৰ ক্লিয়াৰ থাকে ডেইলি এই এক বছৰ পঢ়িবলৈ কাৰণে আপোনাক ইজি হ'ব কাৰণ ইমান দিন এটা সময় ধৈৰ্য ধৰি এটা কোঠাত দুৱাৰ মাৰি পঢ়ি থকাটো ইটছ নট এ ইজি টাস্ক এইটো একদম কেকৱাক কেতিয়াও নহয় মেণ্টেলি মানুহ মানে বহুত ডিভেষ্ট হৈ যায় আপুনি যোনে আৰম্ভ কৰিছে তেওঁলোকেতো গমেই পায় নতুন লগৰবোৰ আঁতৰি যায় বেলেগ বেলেগ সময়ত কোনোবা মানুহ সেটেল হৈ যায় সদায় কিবা কিবি আপুনি ইনষ্টাগ্ৰাম ফেচবুকত ছাকচেছ ষ্টৰী দেখি থাকিব কিন্তু আপুনি একেটা জেগাতে ৰৈ থাকিব লগা হয় তো এইটো বহুত কি হয় বহুত পেইনফুল প্ৰচেছটো কেতিয়াবা আপুনি সেইটোৰ কাৰণে আৰু ছেকেণ্ড কথা আপুনি বস্তুটো কি হয় পাৰ্চনেলো আপোনাৰ হোৱাই হ'ব পাৰে কি হয় ধৰি লওক আপুনি ইমান দিন লাগি আছে কিন্তু জীৱনত এটা তেনেকুৱা ধৰণে ভবাৰ ধৰণে ছাকচেছ পোৱা নাই আজিলৈকে তো আপুনি ভাবিছে যদিহে পৰীক্ষাটোত মই কিবা এটা কৰোঁ এটলিষ্ট মই কাৰোবাৰ কাৰণে হাঁহি হ'ব পাৰিম মেবি তো আপোনাৰ দেউতা মা লাভড ওৱান যোনেই নহওক কাৰোবাক আপুনি প্ৰ'ভ কৰাৰ প্ৰয়োজন আছে মেবি কেতিয়াবা আপোনাৰ এনেকুৱাও হ'ব পাৰে যোনটো আপোনাক সদায় মানুহে আণ্ডাৰমাইনে কৰি আহিছে সৰুৰ পৰা যে তইতো কি কৰিব পাৰিবি তইতো নোৱাৰ তো ভাবে যে এটা যদি পৰীক্ষাৰ মানে হৈ যায় আৰু এই সববোৰ পাপ যিমানবোৰ পাপ আছিল লাইফত সব খতম হৈ যাব নিট বুলি মই কিবা কৰিব নোৱাৰিলোঁ ক্লাছ 10ত কিবা কৰিব নোৱাৰিলোঁ এনেইবোৰ নোৱাৰিলে তো এতিয়া যদি আপুনি কিবা এটা কৰে এইখিনি সফল হ'ব তো তেনেকুৱা কেইটামান পইণ্ট ভাবি লওক আৰু টু বি ফ্ৰেংক আপুনি এইকেইটা লিখি লওক কাৰণ ডেইলি আপুনি যোনটো এই প্ৰচেছটোত ভেকেঞ্চি কম আহিব কিবা আহিব সাংঘাতিক ধৰণে এটা ভেৰিয়েবল থাকে তো সেইটো কাৰণে আপোনাৰ প্ৰথম ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে whyটো ক্লিয়াৰ কৰক ছেকেণ্ড প্ৰব্লেমটো হৈছে বুক লিষ্ট এতিয়া বুক লিষ্ট কি কাৰণে কি বুক আমি ইয়াত ফ'ল' কৰিম বুককেইখন কিয় ফ'ল' কৰিম বুককেইখন যোনকেইখন ফ'ল' কৰিম সেইখনৰ পৰা কুৱেশ্যনছ আহেনে সেই কথাটো আমি কেতিয়াও নুশুনো
মানে নিজক নুসুধো যিকোনো এটা কলেজৰ এটা যেতিয়া পৰীক্ষাত আপুনি প্ৰিপেয়াৰ কৰে আপুনি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনছখিনি চাই আপুনি চিলেবাছখন খায় কিন্তু ইয়াত আহি পেলাই আমাৰ সেই ৰুলটো আমি ইয়াত ব্ৰেক কৰোঁ যিকোনো বুক জোৰ তৰ পৰা যেনেকৈ তেনেকৈ উঠাই লওঁ যিমান পাৰোঁ আমি একুমুলেশ্যন কৰি গৈ থাকোঁ সময়ৰ লগত বুক এগাল হৈ যায় কিন্তু আপুনি ৰিভিজন পৰীক্ষাৰ আগদিনা নহয় তো সেইটো যাতে আমাৰ মিষ্টেক নহয় তাৰ কাৰণে মই বুকৰ লিষ্টটো আহিম গোটেই মই ডিটেইল লিষ্ট দিম আজি যে পলিটি হিষ্ট্ৰী জিঅ'গ্ৰাফি অসম তাৰ কাৰণে আপুনি কি ধৰণে কৰিব সেইটো দিম টাইম টেবুলটোৰ কথা মই ক'লোৱে টাইম টেবুলটোৰ কথাও ইয়াৰ পাছতে আহিম যে কিমান ধৰণৰ টাইম টেবুল 1 জুনৰ পৰা যদি মই ষ্টাৰ্ট কৰি লওঁ নেক্সট ছমাহৰ মোৰ এজেণ্ডা কি হ'ব নেক্সট ডেইলি মই কেনেকৈ লিড কৰি থাকিম প্ৰতিটো ছাবজেক্ট ডেইলি কেনেকৈ কৰিম নে শিডিউল এটা মই বনাই ল'ম নে তো এনেকুৱা ধৰণৰ সেইকেইটা মই আপোনাৰ শ্বেয়াৰ কৰিম তাৰপিছত মই শ্বেয়াৰ কৰিম যে ছাবজেক্টছ ৱাইজ আমি কেনেকৈ আগবাঢ়িম সব ছাবজেক্টৰ ইকুৱেল ইম্পৰ্টেঞ্চ নাই ইয়াত এইটো বস্তু আমি বহুত ডাঙৰ ব্লাণ্ডাৰ কৰোঁ কোচিং লওঁতে বা জেনেৰেলি কি হয় আমি ইয়াত নলেজৰ পিছত দৌৰোঁ কিন্তু পৰীক্ষাটো চাওক ইট নট এবাউট নলেজ জ্ঞান আপুনি যি ল'বলৈ আছে ডিগ্ৰীত ল'লে জ্ঞান লাগিব পাবৰ কাৰণে কিন্তু অনলি জ্ঞান ছাবজেক্ট এক্সপাৰ্ট হৈ লাভ নাই সেই কথাটো আপুনি ডে 1তে সোমোৱাই ল'ব পৰীক্ষাত কি আহে সেইটো জনাটো বেছি ইম্পৰ্টেণ্ট সেইটো মই আপোনাৰ নিগেটিভ নিজৰ মানে তিক্ত এক্সপিৰিয়েঞ্চৰ পৰা কওঁ মই নিজে পাৰ্চনেলি এটা সেই কেটাগৰীৰ মানুহটো যোনে বস্তুটোৰ ছাবজেক্টটোৰ ওপৰত জ্ঞান ল'বলৈ পৰি যাওঁ কিন্তু মোৰ লগত যিমানকেইজন বন্ধুৱে মোৰ আজিলৈকে ক্লিয়াৰ কৰিলে একেলগে যোৰহাটৰ 4জন ল'ৰাই ক্লিয়াৰ কৰিছিলোঁ গোটেইকেইজনে ক'লে এইটো মই ভিডিঅ'ত মাল্টিপল টাইম কৈ গৈছোঁ মোৰ ৱাইফে ক্লিয়াৰ কৰিলে এনেকুৱাকৈ 30-40জন যোনজন এছিএছ মই আজিলৈকে দেখিলোঁ কিন্তু মেজৰিটিক যোগ ঘনিষ্ঠকে পাইছোঁ এটা কথা কি জানেনে তাহাঁতি বেছিভাগ মানুহে বস্তুটো লৈ ছাবজেক্ট মেটাৰটো লৈ ইমান মাথাই নামাৰে নলেজ কি সোধক এইটো দেখিব যে ইটো নাজানো সিটো নাজানো কিন্তু বেছি একুমুলেট কৰিবলৈ গৈ থকা মানুহকেইটাই নাপায়গৈহে বিশ্বাস কৰক তো সেইকাৰণে ৰাডাৰ দেন নলেজ ইট এবাউট ষ্ট্ৰেটেজি আৰু যিমানটো ইয়াত লাগে পৰীক্ষাটো ইজ ভেৰি বাইনেৰী আপুনি পাইছেনে নাই পোৱা সেইটো মেটাৰ কৰে ইয়াত কিমান আপুনি নলেজ গোটালে আপুনি কাইলৈ সেই নলেজখিনি ইউজ কৰি কি কৰিব এইবোৰ কোনো অৰ্থহীন কথা আৰু এইবোৰ সেকেন্ড লেভেলৰ ইম্পৰ্টেন্ট কথা প্ৰথম কথা হ'ল আপুনি পাইছেনে নাই পোৱা এনি লেভেলত ফেইল মিন্স ফেইল এই কথাটো আপুনি প্ৰথমে ভৰাই লওক সেকেন্ড কথা কোচিং ল'ম নে এতিয়া ধৰক আপুনি অসমৰ পপুলাৰ কোচিংটোত 10,000তকৈ ওপৰৰ কেণ্ডিডেট সোমাই আছে আজিকালি সবেই লয় কোচিং ইজ কাইণ্ড অফ ভেকচিন এতিয়া কোচিং মই নিজেই কোচিং দি আছোঁ কোচিং চলাই আছোঁ সেইটো লৈ মই এতিয়া কি নিগেটিভলি ক'ম নি নিগেটিভলি কথাটো নহয় চব কিন্তু কথাটো কি কোচিংটো দৰকাৰ যিমান তাতকৈ বেছি আপোনাৰ মানুহৰ এটা ট্ৰেণ্ড হৈ গৈছে তো কোচিং লৈছোঁ বহুত মানুহ সেইটো লৈ মইতো কোচিং লৈছোঁ ইয়াৰ পৰাতো ইমানকেইটা কেণ্ডিডেটে পাইছে বিশ্বাস কৰক দুনিয়াত এনেকুৱা কোচিং নাই য'ত ডাইৰেক্ট পোৱাই দিব পাৰে তো সেইটো কাৰণে নিজৰ চকু কাণ আমি অলপ মুলি মানে মেলি ৰাখিম মুলি নহয় মেলি ৰাখিম যাতে যোনটো কোচিং লোৱা মানুহ সেলফ ষ্টাডিয়ে কৰে এইটো একদম মনত ৰাখক কোচিং ল'লেও আপুনি নিজে হাত ভৰি মাৰিবই লাগিব নিজে নিজৰ কাৰণে হাতুৰিবই লাগিব বস্তু তাৰ মাজত স্মাৰ্টকৈ আপুনি সেই জাল এই ইমানগাল কেণ্ডিডেটক ফালি আপুনি ওলাব লাগিব তো সেইটো কাৰণে কোচিং ল'লেও বি এলাৰ্ট একদম ভক্ত নবনিব কোচিং লওক এনি পাৰ্চনৰ এনি ইনষ্টিটিউশ্যনৰ ভক্ত নলিব ভক্ত সদায় ভক্ত হৈ থাকে আপুনি চিয়ৰ কথা এইটো তাৰপিছত আমি এটা কথা যোনটো এটা লৈ থাকোঁ ৰিচেণ্ট ট্ৰেণ্ডটো কেনেকুৱা ধৰণৰ যে এতিয়া অলপ দিনৰ আগত CMA টো আমি নিউজটো জানে কৈছিল যে কোচিং চেণ্টাৰত যি পঢ়ায় তাৰ ওলোটা কাটি দিবা কোচিং চেণ্টাৰে মানে আহিব নোৱাৰা আমি ব্যৱস্থা কৰিম হেন তেন আমি কাৰেণ্ট এফেয়াৰ্ছ আমি বেছিকৈ ফ'ল' কৰিম ৰিচেণ্ট ট্ৰেণ্ড এনেকুৱা দি দিম যোনবোৰ যাতে ফ'ল' কৰিব নোৱাৰে যোনবোৰ খুব ৰিচেণ্টত থাকে তেনেকুৱা ধৰণে দি দিম আমি তেনেকুৱা এটা ডিভাইচ কৰিম এতিয়া সেইবোৰ লৈ পেলাই আমি কেনেকুৱা ধৰণে আমাৰ ষ্ট্ৰেটেজিটো 2027টো চেঞ্জ হ'ব পাৰে তাৰো মই আজি আপোনাক ডিটেইল দিম আৰু সেই গোটেইবোৰ এটা ভিডিঅ'ত আজি মই গোটেইখিনি দিব ট্ৰাই কৰিম কিন্তু এইবোৰ একচুৱেলি আকৌ এটা ভিডিঅ'ত মানে এই প্ৰতিটো টপিকে প্ৰায় আধা ঘণ্টাৰ এটা ডিছকাশ্যনৰ যোগ্যৰ টপিক ষ্টিল মই আপোনাৰ যিমানটো মোৰ এৰিয়াত পাৰি এইটো কৰিম এটা ডাঙৰ প্ৰব্লেম যে মেইনছ লৈ আমাৰ এনচাৰ ৰাইটিং কোনো দিন নহয়গৈ প্ৰিলিমছ পাছ কৰে আপুনি দুবছৰ প্ৰিপেৰেশ্যন হৈ গ'ল যদি আপুনি অলপ ছিনিয়ৰ এক্সপিৰিয়েঞ্চ নিজকে সোধক ভালকৈ আনচাৰ লাষ্ট কেতিয়া লিখিলে পৰীক্ষা দি মানুহ গৈ 2-3 বছৰ পাৰ হৈ যায়গৈ পৰীক্ষা দিবলৈ বাদ দিয়া হয়গৈ কিন্তু মেইনছ আনচাৰ লিখিবলৈ এছেখন চেষ্টা কৰি চাবলৈ কোনোদিন ৰেডিয়ে নহয় বিশ্বাস কৰক সেই ৰেডিটো পৰীক্ষাৰ আগদিনালৈকে আপোনাৰ নাহে
ডাঙৰ প্ৰব্লেম এটা হৈছে মেণ্টেল হেল্থ মই এইটো যোনকে কৈ আহিলোঁ ইমান দীঘলীয়া পৰীক্ষাটো তো মেণ্টেল হেল্থটো মেইনটেইন কৰাটো বহুত ডাঙৰ কথা এইটো ৰিয়েলি চেলেঞ্জিং পৰীক্ষাটোৰ টাফনেছটো একচুৱেলি বাঢ়ি গৈছে মই যোৱাবাৰ মই যেতিয়া মই ইণ্টাৰভিউ লৈছোঁ বুলি কৈছোঁ যে 129 জন কেণ্ডিডেটত বহুত কেণ্ডিডেট এনেকুৱা পাইছিলোঁ যোন MBBS অলৰেডি ৰেপুটেড ইনষ্টিটিউটৰ পৰা IISc বেংগলোৰৰ পৰা পাছ কৰা ইনষ্টিটিউট IIT পৰা পাছ কৰা কোনোবাই অলৰেডি ইছৰোত চাকৰি কৰি আছে চাইণ্টিষ্ট বি ইছৰোৰ চাইণ্টিষ্ট বিজনে APSC দিবলৈ লৈছে মই এইটো ভয় খাবলৈ কোনো কোৱা নাই কাৰণ বহুত অখ্যাত কলেজৰ মানুহও পাই আছে পৰীক্ষাটোৰ এইটো এটা বিউটি সেইটোৱেই মানে একদম চুকা মানুহজনেও পায় একদম গেধা মানুহজনেও যায় কিন্তু কথাটো কি ইট নট লাইক ডেট আপুনি আগৰ গতে নল'ব যে আগত এইটো APSC হে UPSC নহয় APSC UPSCৰ এতিয়া লেভেলটো বহুত বেষ্ট কেছত মানে দুইটাৰ সিমিলাৰ লেভেল এটাত আহি গৈছে য'ত UPSC দিয়া মানুহে UPSC ক্লিয়াৰ হয় কিন্তু APSC ক্লিয়াৰ নহয় নট বিকজ অফ কৰাপশ্যন ডিউ টু দা এক্সাম নেচাৰ তো গতিকে ইয়াকো আপুনি কিকে ল'ব লাগিব এতিয়া আপুনি সিৰিয়াছলি ল'ব লাগিব PYQবোৰৰ পৰা কুৱেশ্যনছ বহুত কমন আহে সেইটো কথা কোচিং চেণ্টাৰে আপোনাৰ পৰা লুকুৱাই বা ক'লেও ওপৰতে ক'ব ইমান PYQ চোৱা চবেই কৈ থাকে কিন্তু কেনেকৈ PYQ চাব লাগে কোনেও নকয় মই অলৰেডি আগৰ ভিডিঅ' কেইটামান মোৰ আপোনাৰ চেনেলটোত ভিজিট কৰিলে দেখিব মই এইটোৰ ওপৰত বহুত কিতাপ দিছোঁ আৰু বহুতে এইটোক লৈ মোক পজিটিভলি ফিডবেক দিছে যে নাই ঠিকেই আছে এইটোত মই এইটো ৱেট কোনোদিন ভবা নাছিলোঁ এনেকৈও যে PYQ চাব পাৰি মই দেখাইছিলোঁ কেনেকৈ কাৰেণ্ট এফেয়াৰ্ছৰ কথা কাৰেণ্ট এফেয়াৰ্ছ 2025 চনৰ পৰীক্ষাত যোন আপোনাৰ 23টা কাৰেণ্ট এফেয়াৰ্ছ আহিছিল প্ৰায় মই গোটেইকেইটাই কাৰেক্ট কৰিছিলোঁ সেইটো কাৰেক্ট কৰোঁতে মই কৈছিলোঁ যে কাৰেণ্ট এফেয়াৰ্ছ নপঢ়াকৈও কাৰেক্ট কৰিব পাৰি নপঢ়াকৈ মানে ট্ৰেণ্ডটো যদি আপুনি এনালাইচিছ কৰে এইটো আপুনি কাৰেক্ট কৰিব পাৰে তো এই গোটেইখিনি আপোনাৰ আমাৰ এই এজেণ্ডা লিষ্টত থুলমূলকৈ আছে মই কোন মোৰ বিষয়ে এইটো ক'লোৱে আৰু বেছি মই জনাব নালাগে এতিয়া কথা হ'ল আপুনি যে প্ৰিপেয়াৰ কৰিব প্ৰিপেয়াৰ কৰোঁতে কিটা মন্ত্ৰ প্ৰথম কৰি ল'ব ধৰি লওক 1 জুন ডেটটো বাৰে বাৰে আকৌ ৰিপিট কৰি আছোঁ যে 1 জুনৰ পৰা আপোনাৰ এই যাত্ৰা আৰম্ভ তো 1 জুনৰ পৰা আৰম্ভ তো এতিয়াৰ পৰা আপুনি কি হওক ৱাৰ্ম আপ কৰি লওক গোটেই আজৰি হৈ লওক যদিহে আপুনি প্ৰিপেয়াৰছৰ পৰীক্ষাটো একবাৰ দিম বুলি ভাবিছে আপুনি একবাৰে দিয়ক ভালকৈ দিয়ক তাৰপিছত আৰু আপুনি পৰীক্ষা দিয়ে নিদিয়ে সেইটো নিজে ডিচাইড কৰিব 5 ইয়াৰ প্লেনছ নবনাব পৰীক্ষাটো 5 ইয়াৰ নকৰিব কাৰণ ইজ বহুত পেইনফুল এইটো নেপালে নোপোৱা মানুহজনে জানে ইয়াৰ দ্বীপটো কি পিছত মানুহে আপুনি হাজাৰ আপুনি জ্ঞান গ্ৰহণ কৰক আপোনাক মানুহে মানি নলয় মানুহে লাগিব যে আপুনি ফেইলাৰ চিৰিয়াছ নাছিলে কিবা নাছিলে এনিৱে আপুনি প্ৰতিটো খোজতে পালেতো পালেই কিন্তু নেপালে আপুনি কি হয় প্ৰতিটো খোজতে আপুনি কি কৰিব লাগিব প্ৰপ কৰি থাকিব লাগিব নিজক তো ইটছ ভেৰি কি ক'ম আৰু এইটো দুখদায়ক পীড়াদায়ক তো গতিকে সেইটো আপুনি হাৰি কৰক সেইকাৰণে নিজৰ যোনটো আপোনাৰ এটা একদম এইটোত আপোনাৰ কি নকৰিব এটা ডাঙৰ ভুল কি কৰোঁ আমি পৰীক্ষাটোত উইদাউট আপুনি প্লেনিং প্ৰপাৰ প্লেনিং জপিয়াই দিওঁ প্লেন ইজ ভেৰি ইম্পৰ্টেণ্ট মই এইটো কথা কৈছোঁ যে আগত মোৰ যোনকেইজন লগত ACS যোনকেইজনে পাইছে সমুজ্জ্বল মানস আৰু বিভা বা যোনখিনি অচিন্ত যিমানকেইজন মোৰ একদম ক্ল'জলি একেটা চাৰ্কুলত প্ৰিপেয়াৰ কৰিছোঁ তো অল হেড ফ'ল' এ প্ৰপাৰ প্লেন মোৰ ৱাইফৰ কেছততো মই অলৰেডি মই সেইটো শ্বেয়াৰ কৰিয়ে থৈছোঁ তেওঁলোকে কেনেকৈ কি ষ্ট্ৰেটেজি লৈছে আৰু সেই ষ্ট্ৰেটেজিবোৰ মই ইন বিটুইন শ্বেয়াৰে কৰি আহিছোঁ যদিও মই নাই পোৱা তো মানে মই এতিয়া সেই গোটেই মানুহখিনিৰ পৰা মই এইটো কৈছোঁ যে নাভাবিব যে ইটোৱে নিজে ক্লিয়াৰ কৰিব পৰা নাই এইটো বহুত মানে এইটো কথা কয় যে নিজে পৰা নাই লোকক জ্ঞান দিব আহে তো এইটো কথা কেতিয়াবা আপোনাৰ কি নিজৰ লগত কাম নকৰে কিন্তু সেই একেটা বস্তু বেলেগৰ লগত কাম কৰে আৰু লাইফ এনেকুৱা ধৰণে বনে যি নহওক সেইটো কাৰণে আপুনি মই এই কনচেপ্টটোৰ কথা কৈছোঁ যোনটো বিলিভ ইজ ভেৰি ইম্পৰ্টেণ্ট প্ৰথম কথা আপুনি নিজৰ ওপৰত বিশ্বাস কৰাটো চবতকৈ ডাঙৰ কথা আমি কেতিয়াবা কি কৰোঁ আমি নিজৰ ওপৰতে আমাৰ বিশ্বাসটো নকৰোঁ মানে আমি নিজৰ ওপৰত বিশ্বাস নকৰোঁ মই জানো পাৰিম এনেকুৱা এটা ধান্দা আহে মই পাৰিম নে মোৰতো আজিলৈকে এনেকুৱা ভাল কিবা এটা পৰীক্ষাত ছাকচেছেই হোৱা নাই মোৰ ফেমিলিত এনেকুৱা নাই এইটো চাগে বেলেগ বেলেগ মানুহে প্ৰিপেয়াৰ কৰে কিন্তু বিশ্বাস কৰক মই এই পৰীক্ষাটোত বৰ বেলেগ বেলেগ ভিন্ন ভিন্ন ৰূপৰ মানুহ দেখিলোঁ আজিলৈকে এনেকুৱা মানুহো দেখিলোঁ যোনে নিজে অলৰেডি গ্ৰেড 1 চাকৰি কৰি আছে য'ত তেওঁ 1,83,000 টকা চাকৰি পাই আছে চাকৰি কৰি আহিছে তাৰ পৰা তেওঁ 60,000 টকাৰ ACSটোত জইন কৰিবলৈ আহিছে তো বেলেগ বেলেগ মানুহ আছে চবৰে নিজৰ নিজৰ এজেণ্ট বেলেগ আছে তো আৰু চবৰে বিশ্বাস লেভেলটো বেলেগ বেলেগ তো আল্টিমেটলি প্ৰথম কথাটো হ'ল আপুনি নিজে যদি পৰীক্ষাটো দিম বুলি ভাবিছে আপুনি ডে 1ৰ পৰাই আজিৰ পৰাই এতিয়াৰ এই মুহূৰ্তটোৰ পৰাই নিজৰ ওপৰত বিশ্বাসটো আনক যে ইউ কেন যদি আপুনি নিজে বিশ্বাস নকৰে আৰু তেতিয়া পৰীক্ষাটো প্ৰিপেয়াৰ কৰি থাকে আপোনাৰ লোকচানে হ'ব
আৰু কি লোকচান হ'ব যদি আপুনি বিশ্বাস নকৰে নিজৰ ওপৰত আপুনি যোনটো পঢ়িব পঢ়াটোৰ ওপৰত বিশ্বাস নাহিব কিবা এটা চৰ্চেছ পঢ়িব সেইটোৰ ওপৰত নোৱাৰিব আৰু সেইকাৰণে আৰু আপোনাৰ মনটো আধাকে লাগিব আৰু আধা খুন্দিয়া গৈ থাকিবলৈ হ'লে আপোনাৰ ডাইৰেকশ্যনটো আধা খুন্দিয়া হ'ব সেকেন্ড কথা আপুনি এটা সিস্টেমটোৰ ওপৰতো বিশ্বাস কৰাটো বহুত জৰুৰী তো সিস্টেম মানে কি হ'ব পাৰে ধৰি লওক এতিয়া মই মোৰ এটো অলৰেডি মই শেয়াৰ কৰিছো যোনটো ধৰক মোৰ লগৰ বা যোন কিজনৰ লগত প্ৰিপেয়াৰ কৰিছিল তো তাহাঁতি যেতিয়া মই ধৰি লওক এতিয়া তেওঁলোকে তেতিয়া অপচনেল থাকোতে প্ৰিপেয়াৰ কৰিছিল মানস সমুদ্ৰলতে তেতিয়া যেতিয়া প্ৰিপেয়াৰ কৰিছিল মই তেতিয়া কৈছো যে অপচনেলটো আমি ফিজিক্স লওঁ তো অপচনেলটো লৈ সেইটো তাহাঁতি মানে বিশ্বাস কৰিছিল যে মই বিশ্বাস কৰিছিল তাহাঁতি মোক বিশ্বাস কৰিছিল এই প্ৰচেছটোত কাম কৰিছিল যোৱাবাৰ আপুনি ধৰক বহুত কিজন ৰেংক যেনেকে ৰেংক 11 জনক ৰেংক জনক তেওঁ অলৰেডি মানে মানুহ বহুত কিজন মানুহ মই দেখিছিলো যোন পৰীক্ষাটোৱে চক্কৰটোত ফচি আছিল লুপটো কিন্তু দে বিলিভ যে কৈছে যে নাই মই কিছুমান কথা কৈছিলো যে এছেখন এনেকে লিখক এথিক্সটো এনেকে কৰক GS5 টো এটো কৰক তো এইকিটো বস্তু যোনটোত মই কাম কৰা নাই মই নিজেটো ফেল পাস কৰা নাই কিন্তু সেই ষ্ট্ৰেটেজিটো সেই মানুহকিটাক কাম কৰিছে যোৱাবাৰ হাইয়েষ্ট যোনজনে পাইছে এছে 204 তেওঁৰ লগত মই এছে ষ্ট্ৰেটেজি তেওঁক মই বহুতবাৰ শেয়াৰ কৰিছো হাইয়েষ্ট স্কোৰ তেওঁ 204 190 এখিনি লৈ মই অলৰেডি বহুত ভিডিওস দি আহিছো মোৰ ওয়াইফৰ ৰেংক 28 স্কোৰ কৰিছিল উইদাউট এনি পেন অল অফ দিস ডিউ টু দেন বিলিভ মই এটো কোৱা নাই যে মোৰ ওপৰত বিলিভ বিশ্বাস কৰক মোৰ ওপৰত বিশ্বাস কৰা নকৰা কথা নাই কিন্তু সিস্টেমটোৰ ওপৰত আপুনি বিশ্বাস কৰক কাৰোবাৰ ওপৰত বিশ্বাস কৰক প্ৰথম কথা কাৰো ওপৰত নকৰিলেও নিজৰ ওপৰত বিশ্বাস কৰক যে ইউ ক্যান নয়েজ বহুত আহি থাকিব বহুতে কিবা ক'ব যে এইবোৰ এতিয়া পৰীক্ষাটো আমুক তই দি কি কৰিবি আমুক কৰি কি কৰিবি কিন্তু এই সববোৰ সাইডলাইন কৰি আপুনি তেনেকুৱাকে আগবাহক হেতু ফাৰ্স্ট ক্ৰাইটেৰিয়া ৰেংক 1 ক যোৱাবাৰ মই ইন্টাৰভিউত লৈছো তেওঁ কৈছে তেওঁ তিনিবাৰ এটো থাৰ্ড এটেম্প্ট আছিল প্ৰথম দুটা বছৰ তেওঁ প্ৰিলিমছ ক্লিয়াৰ কৰিব পৰা নাছিল তো হেই লৰাজনক যদি কাইলে আপুনি ধৰক দুবাৰ আজি দি আছে পৰীক্ষা প্ৰিলিমছ ক্লিয়াৰ হোৱা নাই আপুনি কাইলে এটো মনতে যদি ভাবিবলৈ হয় যে নাই মোৰটো প্ৰিলিমছে হোৱা নাই মই কেনেকৈ কৰিম হেতুটো কথা নহয় কাইলে আপোনাৰ প্ৰিলিমছ নহয়ব পাৰে মেইনছ নহব পাৰে হেতু ষ্টেজত গৈ পিছৰবাৰ মানুহজন টপাৰ হ'ব পাৰে পৰীক্ষাটোৰ নেচাৰ তেনেকুৱা মই বহাবলৈ বহুত বাঢ়ি যাবলৈ কোৱা নাই উঠি যাবলৈ কোৱা নাই পৰীক্ষা দিব নিদিব হেতু মই কোৱা নাই ইটস আপ টু ইউ কিন্তু যদি আপুনি নাও মেলি দিলে তেতিয়ালে बोथा मारक सिम्पल কথাটো হেতুই তাৰ পিছত আৰু কিছুমান কমন মিস্টেক বহুত গিটা কমন মিস্টেকস কৰো এটা কমন মিস্টেক একদম ডাঙৰ ইট ইজ নট এ মিস্টেক ইট ইজ এ ব্লান্ডাৰ কি ব্লান্ডাৰ কৰো 90% আমাৰ যোনটো সিস্টেমটোৱে আপোনাক প্ৰিলিমছ মাইন্ডসেটটো কথা কয় এটা সময় আছিল পৰীক্ষাটোৰ নেচাৰ তেনেকুৱা আছিল যত প্ৰিলিমছ প্ৰথম পঢ়ি লয় তাৰ পিছত মেইনছ দিয়ে তেনেকে হৈ গৈছিল লাহে লাহে চেঞ্জ হৈছে পৰীক্ষাৰ নেচাৰটো চেঞ্জ হৈছে কোৱেশ্যনৰ প্যাটাৰ্ন আপডেট হৈছে এতিয়া কি হৈছে আপুনি মেইনছৰ কাৰণে এটা সাইজেবল টাইম দৰকাৰ হয় আৰু প্ৰিলিমছ মই নিজলৈকে চক প্ৰিলিমছ মই বাৰবাৰ ক্লিয়াৰ কৰিছো কিন্তু কি লাভ হৈছে যদিহে মই ইন্টাৰভিউ দিলো যেনিবা কি লাভ হৈছে যেতিয়ালৈকে চাকৰিটো নাই পোৱা আৰু চাকৰিটো পোৱাত সহায় কৰিব মেইনছ আৰু ইন্টাৰভিউৰ এটা লিমিটেড ৰোল বেছি ৰোল মেইনছৰ বিকজ পাইটো বহুত ডাঙৰ আৰু মেইনছত পঢ়িবলগীয়া বস্তু বহুত থাকে এনসাৰ ৰাইটিং এছে এথিক্স এইখিনি বস্তু আমি তাৰ লগত প্ৰিলিমছ দি উঠিহে চিন্তা কৰ তো গতিকে প্ৰিপাৰেচন শুড বি ইন্টিগ্ৰেটেড কিয় ইন্টিগ্ৰেটেড মই এটো কথা মই আপোনাক অলৰেডি মই ভিডিওবোৰত দেখাই আহিছো ইন্টিগ্ৰেটেড এই কাৰণেও দৰকাৰ কোৱেশ্যনো সিমিলাৰলি ধৰণে ইন্টিগ্ৰেটেড কিয় মানে কি বুজাব কৈছো মই মানে ধৰি লওক যোৱাবাৰ প্ৰিলিমছত কোৱেশ্যনছ আহিছে ধৰি লওক কোৱেশ্যনছ আহিছে ড্ৰাগ অক্সিজেন মেইনছতো সেই এটা টপিকৰ ওপৰত কোৱেশ্যন সুধিছে ড্ৰাগ অক্সিজেন ব'ছ আইনষ্টাইন ইকুৱেশ্যন এই ব'ছ আইনষ্টাইন ইকুৱেশ্যনৰ ওপৰত মেইনছত কোৱেশ্যন আহি গৈছে তেনেকে আপুনি পুৰাণিক লিটাৰেচাৰ ওপৰত প্ৰিলিমছত খুলিছে মেইনছত প্ৰিলিমছত খুলিছে তো মেইনছ প্ৰিলিমছ এই সিলেবাসবোৰ ফুলনি বাগিচা এইবোৰ কি কৰি থাকে ইন্টাৰলিংক কৰি থাকে এইখিনি আপুনি মই অলৰেডি বহুত বস্তুত দেখাইছো সেইকাৰণে সিলেবাস ইজ দা কি আৰু সেইকাৰণে ফাৰ্স্ট থিং সিলেবাসখন সেকেন্ড থিং পিআইকিউ মই 2 মিনিটৰ পিছতে দেখুৱাই আছো যেনেকে পিআইকিউ কেনেকে বাপ এই পৰীক্ষাটোৰ বাপেক এটাই তাৰ নাম পিআইকিউস হাজাৰটা ক'ব কিন্তু আপুনি যদি তাৰ ওপৰত মাষ্টাৰ কৰিলে বাকি আপুনি কাৰো কোনো কোচিং যাব নালাগে কতো একো কৰিব নালাগে হেতু ৰাইট ৱেট কৰিব পাৰিলে আপুনি বহুত ভালকৈ কৰিব পাৰিব সেকেন্ড কথাটো কি হ'ল 90% মই ক'লো নহয় প্ৰিলিমছ মাইন্ডসেট তো প্ৰিলিমছ মাইন্ডসেটটোৰ পৰা আপুনি উলাব লাগিব অনলি প্ৰিলিমছ পঢ়ি থাকিলে পৰীক্ষা ক্লিয়াৰ নহয় প্ৰিলিমছ নহলেও পৰীক্ষা ক্লিয়াৰ নহয় কিন্তু অকল প্ৰিলিমছ পঢ়ি থাকিলে ক্লিয়াৰ নহয় প্ৰিলিমছৰ বাহিৰেও বাকি এৰিয়া গিটাত অকমান ওয়াৰ্ক কৰিব লাগিব আৰু সেইবোৰ এটা আইটেম দিয়াৰ পাছত দুটা এটা ইন্টাৰভিউ দিয়াৰ পাছত মানুহবোৰে গম পায়
সাৰাউণ্ডিংটোত চাব যোনে ইণ্টাৰভিউ দি থাকে বাৰে বাৰে ইণ্টাৰভিউ দি থাকে মেইনছ লিখি থকা মানুহজনে বাৰে বাৰে ইণ্টাৰভিউ লিখি থাকে তো গতিকে তেনেকুৱা ধৰণৰ বহুতখিনি থাকে তো সেই বস্তুটোত আপুনি প্ৰথমৰ পৰাই ডে 1ৰ পৰাই সজাগ হোৱাটো জৰুৰী আনপ্লেন প্ৰিপাৰেশ্যনত কেতিয়াও নোসোমাব কেতিয়াও আপুনি এনেকুৱাকে নহ'ব মন গ'ল আজি পলিটি মন গ'ল কাইলৈ হিষ্ট্ৰী কাইলৈ আকৌ কাৰেণ্ট এফেয়াৰ্ছ একদম পুৰা এনেকৈ নাচি যিদিনা যি মন যায় তাক কেতিয়াও নপঢ়িব হেভ এ প্লেন এইটো সপ্তাহত কি পঢ়িব এইটো মান্থত কি পঢ়িব এটা প্লেন কৰক 100% কেতিয়াও নহয় 60% 70% ডাইৰেকশ্যনত যাব মনটো ভাল লাগি থাকিব এটা আপুনি প্ৰডাক্টিভ ফিল কৰি থাকিব যে এইখিনি বস্তু ভাবিছিলোঁ শেষ কৰিম বুলি এইখিনি শেষ হ'ল এইখিনি বাকী ৰ'ল নেক্সট হেৰিয়ত এইখিনি কৰিম তাৰপিছত কৰিব এটা আৰু এটা প্ৰব্লেম হয় মাল্টিপল এক্সাম মোড মানে এই এক্সামবোৰ কেতিয়াবা মানুহৰ কাৰণে আমাৰ কি হৈ যায় স্কিম হৈ যায় ধৰি লওক আজি আপুনি এইটো দি আছে দেখিলে কাইলৈ ৰেলৱেত আহিলে তালৈ জঁপিয়াব তাৰ পৰহিলে আপোনাৰ বেংকত আহিব এতিয়া বাকী পৰীক্ষাবোৰ নিদিম নেকি প্লেন বি নকৰিম নেকি কৰক কিন্তু সেইটো প্লেনত কৰক যদিহে আপুনি ভাবিছে একবাৰ পৰীক্ষাটো ভালকৈ দিম তেতিয়াহ'লে মোৰ মতে মই ছাজেষ্টেড যে একবাৰ পৰীক্ষাটোকে ভালকৈ দিয়ক বা সিটো পৰীক্ষা যোনটো দিম বুলি ভাবিছে সেইটো এবাৰ ভালকৈ দিয়ক মানে দুইটাৰ মাজত যদি সুইচ কৰি থাকে এইবোৰ এক্সামবোৰ এটা স্কিমৰ নিচিনাকৈ আহি থাকে এটা আকৌ এটা নতুন স্কিম এইবোৰ পঞ্জি স্কিমবোৰৰ নিচিনা চাবলৈ এতিয়া দেখিব আকৌ হেৰি ওলাব দুদিনমানৰ পিছত ফৰেষ্ট ৰেঞ্জাৰ সোমাব তাৰপিছত চিচি সোমাব দেখিব আকৌ ইণ্টাৰভিউ পৰীক্ষা পোষ্ট কম আপুনি বাদ দি দিলে বেলেগ পৰীক্ষা একো নিদিলে এডিআৰি কিয় বিকজ চিচি দিম বুলি দেখিলে চিচি তেতিয়া পোষ্ট কম এতিয়া আপোনাৰ দিবলৈ মন নাই তো সেনেকৈ কেনেকৈ গৈ আপুনি গৈ 23ৰ পৰা 27 পাইগৈ 27ৰ পৰা এজ 30 পাবগৈ আপুনি গমেই নাপায় মানুহজনক সোধক মানুহ পৰীক্ষা দি বুঢ়া হৈ যায় 30 বছৰত থকা হোৱা আজি যাৰ বয়স 33 তেওঁ নজনাকেই কেনেকৈ গম নোপোৱাকৈ 6 বছৰ হেৰুৱাই পেলালে লাইফত গমেই নাপায় ফুটুককৈ এনেকৈ ভাবি থাকে মইতো এবাৰ গ্ৰেজুৱেশ্যন কৰিছোঁহে গ্ৰেজুৱেশ্যন কৰিছোঁ বুলি কৈ পেলাই মানুহটো 27ত 25ত গৈ ফচি আছে তো ইট ইজ ভেৰি কেয়াৰফুল টাইম গুচি যায় পুটুককৈ টাইম যায় তাৰপিছত টু মাছ কোচিং ডিপেণ্ডেঞ্চ এইটো এটা বল কোচিঙৰ নামত এটা ভক্তগিৰি কৰি লাভ নাই মই ইভেন মোৰ ষ্টুডেণ্টবোৰকো আমাৰ কোচিঙৰ যোনখিনি ষ্টুডেণ্ট থাকে মই সেইটো কথা বাৰ বাৰ মই প্ৰকাশ কৰোঁ যে ডোণ্ট বি অন্ধভক্ত একদম অন্নভক্ত আমুক ছাৰ এইবোৰ কৰি থাকি একো লাভ নাই নিজৰ নাও নিজে কাটিব লাগিব কোনো ছাৰে তোমাক পাছ কৰাই দিব নোৱাৰে তো সেইটো এটা আপোনাৰ ছেকেণ্ড কথা থাৰ্ড কথা ডিষ্ট্ৰেকশ্যনবোৰৰ পৰা যিমান পাৰি আঁতৰত থাকি বোলে ভাল বোলে ব্ৰেকআপ চলি আছে লাইফত বোলে হেৰি চলি আছে এইটো এই দুইখন নাও কেতিয়াও আপুনি পাব নোৱাৰে প্ৰথম পাৰ্চনেল লাইফটো এটলিষ্ট 1 বছৰলৈ আপুনি ষ্টেবল কৰক এনি ৱেট যদিহে আপোনাৰ অলৰেডি কোনোবা পাৰ্টনাৰ আছে যোন ইজ ছাপৰ্ট ৰাখক বস্তুটো জনাওক অফিচৰ বছক এইটো কথা জনাওক ঘৰত এইটো কথা যিমান পাৰি আপুনি জনাওক আৰু বাকী এজ এ হ'ল গোটেই দুনিয়াখনত ঢোল পিটিবলৈ দৰকাৰ নাই যিমান পাৰক সেইটো কিপ ইট এজ এন চিক্ৰেট এফেয়াৰ্ছ পৰীক্ষাটো প্ৰিপেয়াৰ কৰি আছে দুনিয়াই নাজানিলেও হ'ব পালে গম পালেও হ'ব বস্তুটো এইটো বহুত পেইনফুল যেতিয়া মানুহে গম পায় পাছত উল্টাই কামবোৰ দিবলৈ ফোন কৰে মানুহে আপুনি পৰীক্ষাটো পোৱাটোতকৈ নোপোৱাটো বেছি মানুহে বিচাৰে এইটোৱে আমাৰ নিয়ম বেছি মানুহে আপুনি নোপোৱাটো বিচাৰে এইটো ৰুল দুনিয়াৰ ৰুল এইটো মানে তো গতিকে যিমান পাৰি চুপচাপ আপুনি প্ৰিপেয়াৰ কৰক আৰু মেইনছৰ কথাটো মই অলৰেডি ক'লোৱেই কেনেকৈ মেইনছ আমি টাচ নকৰাকৈ থাকি যায় তো সেইটো এটা ডাঙৰ ব্লাণ্ডাৰ এতিয়া আপুনি হ'ল প্ৰিভিয়াছ কুৱেশ্যনছখিনি মানে আমি বুক লিষ্ট ক'ৰ পৰা আৰম্ভ কৰিম বুক লিষ্টবোৰ এইকেইখন বেছিক বুকছ অলৰেডি আমি জানো যে তামিলনাডুৰ 11ৰ বুকছখন যদি পঢ়ে আপুনি তাত এনচিয়েণ্ট হিষ্ট্ৰী কভাৰ হৈ যাব আৰু লগত ইয়াক আপুনি লুচেণ্টৰ বুকখনৰ এনচিয়েণ্ট হিষ্ট্ৰী আৰু মেডিভেল হিষ্ট্ৰীটো পঢ়ি ল'লে আৰু বেলেগ একো পঢ়িব নালাগে তামিলনাডু বুকখন পঢ়ি পেলাই তেনেকৈ স্পেক্ট্ৰামত মডাৰ্ণ হিষ্ট্ৰী বুকখন এখন পঢ়ি ল'লে হ'ল এতিয়া কথা হ'ল এই তামিলনাডু বুকখন পঢ়িলে কেনেকৈ হ'ব মই তাৰ এটা অলৰেডি আভাসত কৰি দেখাইছিলোঁ কিন্তু চাওক তথাপিও এইটো ফাৰ্ষ্ট চেপ্টাৰ তামিলনাডু বুকখনৰ দেখিছেনে যে ইম্পৰ্টেণ্ট চাইটছ তো ইম্পৰ্টেণ্ট চাইটছৰ ওপৰত দেখিছেনে 2019ত কুৱেশ্যনছ আহিছে কেনেকৈ আহিছিল এইবোৰ এটা মই ইনডিপ নহয় দেখিছেনে এইবোৰ প্ৰতিটো সৰু প্ৰেছ কিন্তু সৰু এইটো এটা UPSC 2027ত অহা এনেকৈ 2014ত অহা এই কুৱেশ্যনছবোৰ আহিছে তো মানে এইটো বস্তু আইডেণ্টিফাই কৰি লওক যি পঢ়িছে তাৰ পৰা কুৱেশ্যন আহিছেনে লাগিলে সেইটো যোনে নকওক লাগিলে এইটো পঢ়া সেইটো পঢ়া তেওঁ লাগিলে যিমানে বিখ্যাত মানুহ নহওক যদিহে পৰীক্ষাটোত অহা নাই বা নিজে আপুনি তেতিয়ালৈকে কনভিন্স নহয় এই চ'ৰ্চটো আপুনি নপঢ়িব তো মই অলৰেডি এই বস্তুটোত বহুত মই ৱৰ্ক কৰি মই প্ৰুভ কৰি দেখুৱাইছোঁ যে কেনেকৈ এই কুৱেশ্যনছবোৰ ডাইৰেক্টলি আহি
গৈছে তো যেতিয়া কিবা এটা সোর্স তাৰ পৰা আহে কোৱেশ্চনছ তেতিয়াহে মই ৰিকমেন্ড কৰো বাকি এতিয়া আপুনি ধৰক ইকোনমিৰ কাৰণে যোনটো আপোনাৰ কাৰেন্ট এফেয়াৰ যোনটো সোর্স হয় এটো আপোনাৰ ধৰক সিৰামাইছৰ নোটটো বহুত বঢ়িয়া নোট ধুনিয়াকে কনসেপ্ট বুজি পাই যায় তাত মই কেটামান ইকোনমিক্সত আমাৰ ভিডিওত মই দেখাই দিছিলো আমাৰ এপত যোনখিনি ক্লাস কৰিছে বা যোনটো মোৰ পেইড বেটছ কিনি হয় ইন্ডিকেটেড মেন্টৰশ্বিপৰ যোনটো পেইড বেটছ আছে তেওঁলোককটো মই এখিনি গুটে কভাৰে কৰি দিছো তেওঁলোকে আৰু বেলেগ একো চাব নালাগে সিৰামাইছ নালাগে কিন্তু আপুনি চালে সিৰামাইছটো চাব পাৰে বা আপোনাৰ যোনটো অলৰেডি কোচিং মেটেৰিয়েল চলি আছে কেতুৰ পৰা আপুনি আইডেন্টিফাই কৰি ল'ব লাগে এই সাবজেক্টটো ইকোনমিক্স সাবজেক্টটো বহুত ইম্পৰ্টেন্ট সাবজেক্ট আৰু মই ভাবো এটোত বহুত বুজাৰ কনসেপ্ট থাকে এটো বুজিলেহে আপুনি কাৰেন্ট এফেয়াৰ্স ভালকে বুজিব পাৰিব আৰু এটো এই কাৰণে কেটামান ভিডিও বাৰু মই ইয়াত আৰু দি থোৱা আছে তো প্ৰমিস নকৰো কিন্তু মই ট্ৰাই কৰিম যাতে ইকোনমিক্সৰ বাকি পাৰ্টটো মই আপোনাৰ কমপ্লিট কৰিব পাৰো তাৰ মই এটা ইউটিউব আমাৰ চেনেলটোত চালে ইকোনমিক্স বুলি দেখিব তো ইকোনমিক্সৰ ভিডিও কিটা চালে আপুনি গম পাব এটো কি হয় তেনেকে পলিটি এংলক্সমিকান্তে বুক এখনে আৰু তাৰ বাহিৰেনো কি আছে তেনেকে কিন্তু তাৰ লগত সব সাবস্টেন্টেড কৰি লওক কি খুনি পিআইকিউজ খিনি কিয় পলিটিৰ মই 10টা কোৱেশ্চন মই দেখুৱাইছো কেনেকে পিআইকিউৰ পৰা ৰিপিট আহি গৈছে কেনেকে ৰিপিট আহি গৈছে কোড দেখিলে আপুনি এটো ৰিপিট হোৱাটো এই আছো মই প্ৰুফ দেখাইছো প্ৰুফটো কি এয়া আছিল দিছনে পলিটি কোৱেশ্চন তো পলিটি কোৱেশ্চন এইটো কোৱেশ্চন আছিল 2025 চন মানে একদম মোস্ট ৰিসেন্ট এপিএসসি অহা কোৱেশ্চন কেটো দেখিলা না একটা কোৱেশ্চন 2000 ইউপিএসসি 2021 চনত আহিছিল তাৰ এটো পিছত এটো চ এটো এগেইন সেম 1993 ইউপিএসসি আহিছিল বহুতে কৈ থাকে যে পিআইকিউজ পুৰণাখিনি চাই লাভ নাই কিন্তু নুশুনিব প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন বহুত পুৰণা নতুন সব ইম্পৰ্টেন্ট এইবোৰ আপোনাক মই সব দেখুৱাইছিলো তেনে কোৱেশ্চনবোৰ কেনেকে এই গুটেবোৰ সব এটো অৰিজিনাল কোৱেশ্চন এটো কোন চনত আহিছিল এটা 2013 চনত এপিএসসি আহিছে আৰু এটো সিমিলাৰলি 2025 চনত আহিছে এতিয়া আপুনি ধক এইবোৰ আৰু কোন কোন চনত আহিছে 2018 চনত আহিছে একটা কোৱেশ্চনে মেইনছত আহিছে একটা কোৱেশ্চনকে তো এই বস্তুটো আপুনি গ্ৰেজুৱেলি চাই ললে আপুনি গম পাব যে কি হয় এৰিয়াটো কৰ পৰা আহিছে থিমেটিক্যালি আপুনি এৰিয়াটো বিল্ড হৈ যায় তো আৰু এই বস্তুবোৰ ৰিপিটেডলি চাই থাকক প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন ডিপাৰ্টমেন্টাল ইউপিএসসি এপিএসসি কিমান চাব নুখুদিবই যিমান পায় সব চাও বেলেগ দেন আদাৰ দেন কোভাৰ কোচিং সেন্টাৰৰ আননোন অখ্যাত কোৱেশ্চন কিছুমান সলভ কৰি থকাতকে ইউপিএসসি এপিএসসিৰ প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন কিনি সলভ কৰাটো 1000 টাইমছ বেটাৰ এটো কথা মই বাৰবাৰ কৈ আহিছো আৰু 1000 বাৰ কম 100 বাৰ কৰি আহিছো 1000 বাৰ কম ইউপিএসসি টপাৰে লাখ বাৰ কৈ আহিছে যে গুটে লক ইউপিএসসি টপাৰবোৰ যদি কিউমুলেট কৰি দিয়ে পিআইকিউ কিআইকিউ কেনেকে চাম কি চাম হেতুৰ ওপৰত মই আপোনাৰ ডিটেইলছ আপোনাৰ দি আহিছো এতিয়া হল কথাটো হল তাৰ মাজতে মই এটা কথা কওঁ যোনটো আমাৰ মোৰ এটা এপ আছিল যেতিয়া এই ভিডিওটো লৈ যোৱাবাৰো মই অলপ কৰিছিলো তেতিয়া মোৰ আমাৰ এপ নাছিল তো এপটো আপুনি ডাউনলোড কৰিব পাৰে নাম আছে এটেম বুলি যদি আপুনি দিয়ে মাৰি চাই গুগলত প্লে ষ্টৰত তেতিয়া আপুনি এটো ইন্ডিকেটেড মেন্টৰশ্বিপ প্ৰগ্ৰাম বুলি মোৰ এটা প্ৰগ্ৰাম চলি আছে এই 1 জুনৰ পৰা আকৌ ফুল ফ্লেজেড হেতু ষ্টাৰ্ট হ'ব তাত খালি মই ভাবিছো এবাৰ কেজনমান যোৱাবাৰো বেছি ষ্টুডেন্ট লোৱা নাছিলো ইন্ডিকেটেডটোত কাৰণ বিকজ তাত আনসাৰ এণ্ড অল ইভালুৱেট কৰিব লাগে তো হেতু কাৰণেও মই এতিয়ালৈকে কেজন ঠিক কৰা নাই কেজন মানেটো নিজে মোক অলৰেডি যোগাযোগ কৰি আছে তো হেতু লৈ মই মানে 50 জন 60 জন যি পাৰো মই ইমানজন আপোনাৰ কি লম এটোত মই আকৌ নতুনকে আপোনাৰ এনৰোল কৰাম এটো ধৰক কোৰ্সবোৰত অসুবিধা নাথাকে কিন্তু যত আনসাৰ ৰাইটিং থাকে তাত অসুবিধা থাকে কাৰণ আনসাৰ ৰাইটিং দিউতে টাইম লাগে ভিডিও বনাওতে একো টাইম নালাগে এটা ভিডিও বনাই দিলে 1000টা মানুহে চাই দিব লাগে পাৰে কিন্তু আৰু ইয়াত ধৰক আনসাৰ ৰাইটিং যেটো ময়ে চাব লাগে মোৰ এটো বহুত লিমিট সৰু সেটআপ বহুত ডাঙৰ সেটআপ নহয় তো বহুত নিজে কৰিব লাগে যি কৰিব লাগে তো সেই কাৰণে মোৰ দিগদাৰ তো 1 জানুৱাৰীৰ পৰা মই গুটে 1 জুনৰ পৰা মই এটা আপোনাক এনে আভাস এটা দেখাইছো ইয়াত আৰু মই ইমপ্ৰুভমেন্ট কৰিম আসাম পাৰ্টটো এনেকে চালে ইন্ডিয়াছ ভেলি চালে তেনেকে আসাম পাৰ্টটো চালে তাৰ পিছত গভৰ্নমেন্টৰ যোনকিনা ওয়েবসাইট গিটা সেইগিটা চালে তেনেকে আপুনি গুটে শিডিউলটোত আপোনাৰ গুটে পোৰশনটো আপুনি ভাগ কৰি ললে গুটে বস্তুটো কোন দিনা কি চাব এনেকে আপুনি ভাগ কৰি ললে নেক্সট 6টা মাহৰ কাৰণে তো এটো পাৰ্টত মই যোনটো আমাৰ ইয়াৰ প্ৰগ্ৰামটোত মই হেখিনি ভাগে কৰি দিও হেখিনি বস্তু লৈ একৰ্ডিংলি মই ইয়াৰ এতিয়া ধৰি লওক আজি ওয়েডনেসডে এটৰ্নি জেনেৰেল আছে তো এটৰ্নি জেনেৰেলৰ মই ক্লাস কৰাই দিও ৰাতি তাৰ পিছত আপোনাক মোৰ সিস্টেমটো এনেকুৱা হয় এটৰ্নি জেনেৰেল মই ধৰি লওক 1 জুলাইত পঢ়ালো তো এটৰ্নি জেনেৰেল পঢ়ালো এটৰ্নি জেনেৰেল পঢ়িলে চাম যে মেইনছত কি কোৱেশ্চনছ আহিছে এটৰ্নি জেনেৰেলৰ বোলে মেইনছত বোলে কোৱেশ্চনছ আহে এটৰ্নি জেনেৰেলৰ বিষয়ে লিখিব আহিছে বোলে ইট ইজ দা মানে বোলে বুলৱাকক বোলে ইন্ডিয়ান কনস্টিটিউশন কিবা এটা বোলে স্টেটমেন্ট এটা দিলে বোলে কেগৰ বিষয়ে তেনেকে দিলে তো সেই কোৱেশ্চনছটো মই আপোনাক লিখিব দিও প্ৰিভিয়াস কোৱেশ্চনত কি আহিছে এটৰ্নি জেনেৰেলৰ পৰা আহিছে নে যদি আহিছে কোৱেশ্চনটো আপুনি লিখক তো কোৱেশ্চনটো লিখিব দিও আৰু প্ৰিলিমছ ৰিলেটেড যি কোৱেশ্চনছ আহে
সেইকেইটা আপোনাক কি কৰিব দিওঁ তাত সলভ কৰিব দিওঁ ডেইলি আপোনাৰ যোনটো টপিক পঢ়ালো সেই টপিকটোৰ ওপৰত প্ৰিলিমছৰ কুৱেশ্যনকেইটা মই MCQ হিচাপে তাত সলভ কৰিব দিওঁ তো প্ৰিলিমছৰ কুৱেশ্যনকেইটা তেনেকৈ সলভ কৰিলে মেইনছৰ কুৱেশ্যন আপুনি সলভ কৰিলে তাৰপিছত আপুনি ধৰক উইকেণ্ডত এই 10টা কুৱেশ্যন লৈ পেলাই আপুনি লিখিলে আপুনি লিখি পেলাই দিলে মোক এপটোতে আপুনি আপলোড কৰিলে মই চাই আপোনাক ইভালুৱেট কৰি দি দিলোঁ আপুনি এছেখন কেনেকৈ লিখিব তাত মই ক'লোঁ আপোনাৰ এইটো কমেণ্ট দিলোঁ বা মোৰ এটা যোনটো টীম আছে গোটেই টীমটোৱে মিলি এইটো কাম অট'নমাছলি হৈ থাকে স্পণ্টেনিয়াছলি তো ইয়াৰ গোটেই যোনটো হেৰিটো এইটো ইয়াৰ পৰা হৈ আছে ঠিক আছে তো এইখিনিতো মই দেখুৱালোঁ কেনেকৈ কুৱেশ্যনছ ক'ৰ পৰা আহিছে যোনকেইটা চ'ৰ্চেছকেইটাও মই দেখালোঁ কেনেকৈ এতিয়া হিষ্ট্ৰী চ'ৰ্চটোৱে ছাপ'জ তামিলনাডু পঢ়িলে তামিলনাডু কিয় পঢ়িব হয়তো আপোনাক এনেই ক'লে নহ'ব তেনেকৈ মই আপোনাক এইটোও মই প্ৰুফ দেখাব পাৰোঁ ইকনমিক্সৰ যোনটো এইটো আপোনাৰ শ্ৰীৰামায়াছৰ মেটেৰিয়েলটো ন বহুত ভাল মেটেৰিয়েল APSC এবাৰ এটা পৰীক্ষা আছিল যোনটো আপোনাৰ জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰ পৰীক্ষাটোত কুৱেশ্যনছ এটা চেপ্টাৰৰ পৰা 4টা কুৱেশ্যনছ আহি গৈছিলে চিধা চিধি তাৰ পৰা তো গতিকে আৰু সেইকাৰণে মোৰ প্ৰিলিমছ অন্ততঃ সেইটো বস্তুত মই ভালো হয় মই এইটো বস্তু লৈ ভিডিঅ' দি আহিছোঁ যে হাউ আই স্ক'ৰ্ড প্ৰিলিমছ মানে ভাল মাৰ্জিনত ইন মাল্টিপল টাইমছ প্ৰতিবাৰে প্ৰিলিমছ মই 20-30 কাট অফ খুব প্ৰিলিমছ মোৰ কাৰণে ইজিলিয়ে ক্লিয়াৰ হয় তাৰ কেইটামান ট্ৰিক আছে সেই ট্ৰিকবোৰে মই আপোনাক ইয়াত শ্বেয়াৰ কৰিম বা ইউটিউবতো মই বহুতখিনি বস্তু আপোনালোকক শ্বেয়াৰ কৰি আহিছোঁ তেনেকৈ জিঅ'গ্ৰাফীৰ কাৰণে কি চাব জিঅ'গ্ৰাফীৰ কাৰণে এই দুখন বুকে এনাফ লগত PIQ কৰি লওক বুক দুখন কি দেখিলে গমেই পাব ইয়াত NCERT জিঅ'গ্ৰাফী দুখন যি শ্বিলং আপুনি এডভান্স লেভেলত চালে চাব নাচালে ইমান কথা নাই এটা পৰ্চন অসমটো ক'ৰ পৰা চাম অসমটোৰ কাৰণে মই ইউটিউবতো কিছুমান বস্তু কাম কৰি আছোঁ আৰু ইন ফিউচাৰ আৰু অলপ কাম কৰিম কিন্তু আছাম ইয়াৰ বুকখন ফাৰ্ষ্ট আপোনাৰ বেছিক লেভেলৰ বুক তাৰপাছত যদি আপুনি কৃষ্ণকান্ত সন্দিকৈৰ আপুনি বুক মেটেৰিয়েলখিনি চাই যায় সেইখিনি নেক্সট লেভেলৰ এডভান্স বুক কিন্তু সেইখিনিৰ ওপৰত মই যোনখিনি মেটেৰিয়েল বনাইছোঁ আমাৰ অসমৰ সেইখিনি মই আমাৰ ৱেবটোত মই কভাৰ কৰিছোঁ তো আপুনি এনেকুৱা ধৰণে চাই ল'ব পাৰে তেনেকৈ স্বদেশ অধ্যয়ন এই বুকখন আপুনি ইয়াৰ পৰা অসম চাই ল'ব পাৰে অসমৰ যোনটো মেগাজিনবোৰ আছাম বাৰ্তা অসম বাৰ্তা এখন আপুনি হেৰি আছে মেগাজিন আছে সেই অসম বাৰ্তাখন আপুনি যদি চাই তাৰ পৰা ইনফৰমেশ্যন পাব আছাম ষ্টেটিষ্টিকেল হেণ্ডবুকখনৰ ওপৰত ডাইৰেক্ট APSC কুৱেশ্যন সুধি দিছে আৰু এইখন মেইনছত আমি বহুত বেছি কোট কৰিব পাৰোঁ বুকখন আছাম ষ্টেটিষ্টিকেল হেণ্ডবুক বুলি এখন হেৰি ওলায় মানে গভৰ্ণমেণ্টৰ এইবোৰ চ'ৰ্চ বাকী কাৰেণ্ট এফেয়াৰ্ছৰ কাৰণে মই এডভাইজেবল যে আপুনি যোনটো যেনেকৈ চাই আছে চাই থাকক মই সেইটো আপুনি নিজৰ ডিছক্ৰিপশ্যন ব্যৱহাৰ কৰক ষ্টিল মই ভাবোঁ যে যদি UPSC ৰিলেটেড কিবা এটা চাই সেইটো বেছি বেটাৰ হ'ব বিকজ যোৱা বছৰ যোনটো দিছিলে এইবাৰ যোনটো মামাই যোনটো কথা কৈছে পৰীক্ষা হোৱা নাই যে অসমৰ কোচিং চেণ্টাৰবোৰক যোনটো ট্ৰেড কৰাৰ কথা কৈছে তো যদি সেইটো হয় মোৰ মতে ক'ৰবাত অলপ ইম্পেক্ট এটা পৰিব আৰু যোৱা বছৰো সেইটো দেখিছিল কাৰণ কাৰেণ্ট এফেয়াৰ্ছৰ নামত মানুহে বহুত বেছি অভাৰলোডেড হৈ থাকে তো কাৰেণ্ট এফেয়াৰ্ছ ইমান বেছি মোৰ মতে পঢ়ি লাভ নাই APSCত সিমানটো ডেপথত কাৰেণ্ট এফেয়াৰ্ছ আপোনাৰ নাহে তো পঢ়িলে লোকচান নাই কিন্তু কষ্ট বেনিফিট আপুনি চাই লওক বেছি জ্ঞান ল'লেতো একো লোকচান নাই খালি কথা হ'ল জ্ঞানখিনি আপুনি হজম কৰিব পাৰিব লাগিব যোনখিনি বস্তু সেইখিনি চাওক যোনখিনি ৰিভাইজ কৰিব পাৰে তো কাৰেণ্ট এফেয়াৰ্ছটো তেনেকৈ আপুনি চাওক মই বেছি প্ৰিফাৰ কৰোঁ যদি আপুনি ইণ্ডিয়া বেছ কিবা এটা চাই তেতিয়া এইটো মোৰ মতে লাভ হয় মানে নেশ্যনেল কিবা এটা যদি ফ'ল' কৰে তো এইটো ইমান তেতিয়া ট্ৰেক কৰিব নোৱাৰে কাৰণ অসমৰ কিটা ট্ৰেক কৰাৰ এটা পচিবিলিটি থাকে তো সেইটো মই ক্লেৰিটি ক'ব নোৱাৰোঁ কৰিবই বুলি যিহেতু এবাৰ অলৰেডি CMA নিজেই কৈ গৈছে তো এইটো বস্তুত মোৰ লাগে অলপ হ'লেও কিবা এটা ইম্পেক্ট পৰিব তো অভাৰঅল এই গোটেই মোৰ আজিৰ ষ্ট্ৰেটেজিটো ইমানেই আছিলে তো ইয়াৰ পাছত মই কিছুমান ফ'ল' আপ ভিডিঅ' আনিব ট্ৰাই কৰিম কিবা টপিকত তো যোনবোৰ টপিক লৈ মোৰ আপোনালোকে দেখে সেইটো লৈ আপোনালোকে ক'ব যে এইটো টপিক লাগে তো আমি সেই টপিকটোৰ ওপৰতে চেষ্টা কৰিম আৰু বাকী কথাটো হ'ল মেজৰ মই আজি যোনটো এজেণ্ডাটোত মই মেজৰ হেৰিখিনি কভাৰ কৰিছোঁৱেই তো মই খালি টাৰ্গেটৰ ৱাইজত ক'লোৱে যে ডেট কেতিয়া 1 জুনৰ পৰা আপুনি এটা ভাল হেৰিকে ষ্টাৰ্ট কৰক আৰু টাইমিঙতো এটা ডেইলি টাইমটো কেনেকুৱা থাকিব সেইটো লাষ্ট মই এবাৰ কৈ দিওঁ ডেইলি আপুনি এনেকুৱা কৰক দিনটো শ্লটত ভাগ কৰি লওক ধৰি লওক ৰাতিপুৱা আপুনি 7টা বজাত উঠিলে 3 ঘণ্টা সেই 3 ঘণ্টা পঢ়ক 7টাৰ পৰা 10টালৈ মোবাইলটো অফ কৰি থওক টাইমাৰ লগাই লওক হাতত ঘড়ী লগাই লওক টাইমাৰ লগাই লওক যে কিমান সময় হৈছে সেইটো বস্তু ট্ৰেক কৰক যে 3 ঘণ্টা সেই 3 ঘণ্টা পঢ়াৰ পাছতহে তাৰ পৰা উঠক তো এনেকৈ বোলে মাজতে আকৌ 1 ঘণ্টা ব্ৰেক লওক খোৱা বোৱাটো ভালকৈ কৰক আকৌ ইভিনিং বোলে 3 ঘণ্টা তেনেকেই ৱৰ্কিং প্ৰফেচনেলখিনিয়ে তেনেকুৱাকৈ আগবাঢ়ক তো ৱৰ্কিং প্ৰফেচনেলখিনিৰ অলপ চেলেঞ্জটো বেলেগ হয় তো তাৰলৈ মই অলপ 2-4টা ভিডিঅ' আনিছোঁৱে আৰু মই কিছুমান ইনডেপথত 2017ত কি কৰিব পাৰে সেইটো মই চেষ্টা কৰিম ৱৰ্কিং প্ৰফেচনেলে কি কৰিব পাৰে অসমীয়া মাধ্যমৰ এটা ডাঙৰ ইছ্যু তো অসমীয়া মাধ্যমে এতিয়া কি কৰিব
সেইটো লৈ বহুত কনফিউজত থাকে তো অসমীয়া মাধ্যমলৈও মই চেষ্টা কৰিম যে কি কৰিব পাৰি সেইখিনি আপোনাৰ লৈ পেলাই তো ওভাৰঅল এই প্লেনটো চেণ্ড কৰিলে মোৰ আমাৰ এটেম্প এপটো আপুনি ডাউনলোড কৰিব পাৰে তো তাত আপোনাৰ PIQsখিনি যোনখিনি মই কথা কৈ থাকোঁ ডিপাৰ্টমেণ্টেল ইভেন CDS CDPO আপোনাৰ এছিষ্টেণ্ট কমাণ্ডেণ্ট সেইখিনিও PIQs মোৰ সোনকালে এইটো আপলোড হৈ গৈ আছে তো আপুনি এপটোৰ আমাৰ ফ্ৰী মেটেৰিয়েল ছেকশ্যনত এইখিনি এভেইলেবল হৈ যাব তো ঠিক আছে আজিলে ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ কৰিবলৈ কথা বহুত থাকে ষ্টিল আপোনাৰ ভালকৈ পঢ়ি থাকক ফলো কৰক ৰাইট এণ্ড ফলো কৰক টেলিগ্ৰাম যদি ৰাইট এণ্ড টেলিগ্ৰাম চেনেলটো আমাৰ ফলো কৰিব তাত মই ডেইলি মটিভেট কৰিব ট্ৰাই কৰোঁ তো ভালকৈ পঢ়ি থাকক মেক দিছ এটেম্প ইয়ৰ ৰাইট